আচলতে এইটো বৰ মৰ্মান্তিক ঘটনা। আমাৰ এই অঞ্চলৰ আমি বৃহত্তৰ উন্নয়ন সমিতি, বৃহত্তৰ অৰুণাচল উন্নয়ন সমিতি গঠন হৈছিলোঁ। এই অঞ্চলৰ নাগৰিকৰ নিৰাপত্তা, বিশেষকৈ মহিলাৰ সুৰক্ষাৰ বাবে কিছু প্ৰস্তাৱ কৰি আমি গঠন হৈছিলোঁ। ঠিক সেই মুহূৰ্ততে আমাৰ মাজৰ পৰা এগৰাকী উদীয়মান, যোনে দুৰ্নীতিৰ লগত সহবাস নকৰে, তেনেকুৱা নীতি লৈ আগবঢ়া এগৰাকী ছোৱালী আমাৰ মাজৰ পৰা আঁতৰি গ'ল হয়। কিন্তু কিয় আঁতৰি গ'ল, কি কাৰণে আঁতৰি গ'ল, এই কথাবিলাক বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। আজি আমি স্পষ্টভাৱে দেখা পাইছোঁ যে দুৰ্নীতি নিৰ্মূলৰ কথা যিমানেই চৰকাৰে নকওক কিয়, দুৰ্নীতি আছে, দুৰ্নীতি চলি আছে। তাক সম্পূৰ্ণভাৱে বা আধাও 50% তাক নিৰাময় কৰিব পৰা নাই। যেতিয়া নতুন চামক নিযুক্তি দিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেখেতে এটা শপত বাক্য দিছিলে যে নতুন যি চামে চাকৰিত জইন কৰিব, যোগদান কৰিব, তেওঁলোকে যাতে দুৰ্নীতি নকৰে, নিকাভাৱে কাম কৰে। এই নিকাভাৱে কৰিব যোৱা এই চাম যুৱক যুৱতীয়ে কি শিকিব, তেওঁলোকে কি বাৰ্তা ল'ব? তেওঁলোকক যদি ওপৰলাই হেঁচা দি দুৰ্নীতিত জড়িত কৰিব বিচাৰে, গতিকে এনেকুৱা ধৰণৰ কথাবিলাক বাৰ্তাবিলাকে আগন্তুক দিনত নতুন প্ৰজন্মৰ ওপৰত নিশ্চয় বিৰূপ প্ৰভাৱ পৰিব। গতিকে আমি আশা ৰাখিম অসম চৰকাৰলৈ, মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, যে তেখেতে এনেকুৱা ধৰণৰ কথাবিলাকত অলপ দৃষ্টি দিয়ক আৰু দোষীক যথোপযুক্ত শাস্তি দিয়ক। আমি ইয়াৰ লগে লগে আৰু এটা কথা ভাবিছোঁ, আমি যিগৰাকী চিফ ইঞ্জিনিয়াৰ তেখেতসকলৰ এখন আমি মেম'ৰেণ্ডাম দিম, যাতে উচিত বিচাৰ কৰে। দ্বিতীয়তে কৰ্মচাৰী পৰিষদলৈ আমাৰ আহ্বান থাকিব, কৰ্মচাৰী পৰিষদে প্ৰতিজন কৰ্মচাৰীৰ নিৰাপত্তা, বিশেষকৈ মহিলা কৰ্মচাৰীৰ নিৰাপত্তাৰ বাবে তেওঁলোকে যাতে কাম কৰে, সেই আহ্বান কৰ্মচাৰী পৰিষদৰ প্ৰতি আমাৰ পৰা থাকিব। আমাৰ এই অৰুণাচল শিলপুখুৰী অঞ্চলৰ কাৰণে এক অভাৱনীয় ঘটনা। কাৰণ ছোৱালীজনী আমাৰ চকুৰ আগতে ডাঙৰ দীঘল হৈছিলে। তেওঁৰ পিতৃ আমাৰ দাদা তুল্য। আমি গোটেই পৰিয়ালটো, আমাৰ পৰিয়াল এইবিলাক বহুত পুৰণি, আমি ইয়াৰ বাসিন্দা। আমি আটাইকে ভালকে জানো। এনেকুৱা এগৰাকী প্ৰতিভাৱান অভিযন্তা, তেওঁলোকৰ পৰিয়ালত দুগৰাকী ছোৱালী, এওঁ কনিষ্ঠা, তেওঁ PWD বিভাগৰ অভিযন্তা হিচাপে তেওঁ যোগদান কৰিছিলে। আৰু যিবিলাক কথা প্ৰকাশ হৈছে যে 8 mm ৰডৰ সলনি মানে 12 mm ৰড ইউজ কৰিব লাগে, 8 mm ৰড ইউজ কৰি তেওঁক বিল বনাব দিয়া হৈছে, কাম শেষ নোহোৱাকে তেওঁক বিল বনাব দিয়া হৈছে। এই কথাবিলাক যেতিয়া প্ৰকাশ পাইছে, তাৰ মানে PWD বিভাগটোত কি ধৰণৰ বিয়াগুণ দুৰ্নীতি চলি আছে তাক আৰু ক'ব নালাগে। আৰু আমি স্তব্ধ এইকাৰণে হৈছো যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত এই বিভাগটো চলি আছে। আৰু সেইকাৰণে আমি আশা কৰিম যে অসমীয়াৰ কথা সততে কোৱা, খিলঞ্জীয়াৰ কথা সততে কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ শিলপুখুৰীৰ দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰলৈ অহাৰ এক সুবিধা গ্ৰহণ কৰাৰ লগতে পৰিয়ালটোৱে যাতে আগন্তুক দিনত ন্যায় পায়। কাৰণ মুখ্যমন্ত্ৰীগৰাকীও এই গান্ধী বস্তি অঞ্চলৰ পৰাই পঢ়া শুনা কৰি ডাঙৰ দীঘল হৈছিলে। তেওঁ নিশ্চয় এই পৰিয়ালটোক ভালকে চিনি পাব। আজি আমি এই অঞ্চলৰ ৰাইজে আশা কৰিম যে মুখ্যমন্ত্ৰীগৰাকী এবাৰ আহি দুৰ্ভগীয়া পৰিয়ালটোক তেওঁ মাত কথা দিয়ক, আৰু যি এই আত্মহত্যা নে হত্যা, এই কথাবিলাক আমাক ৰাইজক জনাওক, আৰু তেওঁ প্ৰকৃততে পৰিয়ালটোক এক উচিত ন্যায় দিয়ক। কাৰণ আমি যেতিয়া পৰিয়ালটোক লগ কৰিবলৈ গৈছিলো, তেওঁলোকৰ সুখ দেখি আমি নিজেও স্তব্ধ হৈ গৈছো। গতিকে এনেকুৱা ধৰণৰ অসম আৰু খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰখনৰ পৰা আমি কেতিয়াও এনেকুৱা ধৰণৰ ঘটনা আশা নকৰো। আমি ভাবিছো যে চৰকাৰখনে দেৰিকৈ হলেও এই ক্ষেত্ৰত এক নিশ্চয় পজিটিভ ষ্টেপ ল'ব। এইখিনিকে আজিৰ দিনত আমাৰ ৰাইজৰ তৰফৰ পৰা আমাৰ আহ্বান থাকিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।